So king demand curve ekdom simple concept, ekebare simple concept. King demand curve unlike the market demand curve, ami je market demand curve pohu ami pohu je market khone total kiman demand paise, ইয়াত যেটা আমি কিং ডিমান্ড কার্ভ পঢ়িম তেতিয়া আমি পাম যে এখন ফার্মে ডিমান্ড তো কেনেকে ফেস কৰিছে ঠিক আছে আমি জানো যে পারফেক্ট কম্পিটিশনত ঢেৰ সেলার থাকে মনোপলিত অনলি ওয়ান সেলার থাকে অলিগোপলি কথা যেহেতু আমি এটা পঢ়িম অলিগোপলিত কেইটামান পার্টিকুলার এটা দুটা সেলার আছে যেহেতু কম সেলার আছে গতিকে দে হ্যাভ এ certain degree of power to influence the price in the perfect competition the firms cannot set the price in the monopoly the firm has all the pricing power but here the firm has a certain degree of pricing power ঠিক আছে মই ধৰিলো oligopoly code দেখা পোৱা যায় airlines দেখা পোৱা যায় there are Indigo there are SpiceJet there are as well আৰু ঢেৰ আছে Indian Airlines কিবা কিবি আছে ঠিক আছে মই ধৰিলো মই এনেকুৱা সিচুৱেচন মই লৈ লৈছো নিজকে হৰু কৰি লৈছো এবা নিজৰ প্ৰাইচিং পাৱাৰটো কমাই লৈছো then I will make you understand here so এতিয়া ধৰা ইয়াত ধৰা Indigo flight আছে মই ধৰিলো I will try to okay ইয়াত Indigo আছে SpiceJet আছে আৰু Air India আছে ধৰা বা আজিকালি টাটা এয়াৰ কিবা এটা কৰে তিনটা আছে ধৰা ঠিক আছে এটা আসাম টু দিল্লী যোনটো ফ্লাইট টিকেট আছিল 10000 रुपीस আছিল আৰু মই ধৰিছো যে প্ৰায় কম্পিটিটিভ উছৰে পাজৰে 10000 रुपीस আছিল ঠিক আছে 10000 रुपीस আছিল এতিয়া মই ধৰিলো ইন্ডিগো যেতিয়া ফ্লাইট ইন্ডিগো যেতিয়া নিজৰ টিকেট নিজে যোনটো ডিমান্ড ফেস কৰিছে ডিমান্ডটো ধৰা এনেকুৱা ধৰণৰ মই ইয়াত ৰাখিছো কারেন্টলি দে আৰ সেলিং এট ইয়াত প্ৰাইসটো আছে 10000 অত 10k আৰু হিয়তি ধৰা পাঁচটা ধৰা আদি 50000 টা টিকেট বিকি আছে ঠিক আছে যেতিয়া ইহতি 10000 পৰা যদি কেনেবাকে 9000 কৰি দিয়ে 10000 পৰা যদি 9000 কৰি দিয়ে 10000 পৰা যদি 9000 কৰি দিয়ে বাকি হতৰ ৰিঅ্যাকশন কি হ'ব আচ্ছা তই দাম কমাই দিলি আমিও দাম কমাই দিম ইহতিও 9000 ৰ ওচৰে পাজৰে কৰি দিব ইহতিও 90000 ওচৰে পাজৰে কৰি দিব সেই কাৰণে ইহতৰ সেলছটো ইমান নেবাহে ধৰা এটি 55000 লৈকে বাহিলে ধৰা 5000 টিকেট হে বাহিলে ঠিক আছে মই ডিমান্ড কাৰ্ভৰ এই পাৰ্টটো পাই গলো ঠিক আছে এতিয়া কেনেবাকে যদি ইন্ডিগোয়ে 10000 ৰ জায়গাত যদি 1000 টকা বহাই দিয়ে 11000 কৰি দিয়ে তেতিয়ালে কাস্টমাৰ বিলাকে তো SpiceJet বা Air India চুজ কৰি লব গতিকে এটি বহুত কাস্টমাৰ হেৰাই যাব ইহতি 11000 কৰি দিয়া লাগে 11000 কৰি দিয়া লাগে ইহতি 5000 বাহিছিলে এতিয়া হতৰ ধৰা কমি পেলাই 30000 হৈ গল ঠিক আছে গতিকে এই পাৰ্ট অফ দা ডিমান্ড কাৰ্ভটো এনেকুৱা হ'ব গতিকে ইয়াত এটা কিং থাকিব দ্যাট মিন্স এই যোনটো থিয় পাৰ্ট আছে মানে দাম কমালে ইহতৰ বেছি লাভ নহয় মানে ইন্ডিগো এজ এ ফার্ম ইহতি যদি দামটো কমায় 10000 পৰা যদি 9000 কৰে হেটো বেছি লাভ নহয় কাৰণ ইহতিও দাম কমাই দিব হেটো লাভটো খাই দিব গতিকে হেটো বেছি সেলস ইনক্রিজ নহয় কিন্তু ইহতি যদি দামটো বঢ়াই দিয়ে কেনেবাকে 10000 পৰা যদি 11000 কৰি দিয়ে ইহতৰ বিক্রি বহুত কমি যাব কাৰণ তেতিয়া কি হৈ যাব মানুহবোৰ সব ইয়ালা শিফট হৈ দিব আৰু ইহতিটো ভালে পাব কিন্তু আমি অলৰেডি 10000 ত বিক্রি আছিলো ইহতি 11000 কৈছে তহতৰ লোকসান আমি প্রাইস চেঞ্জ নকৰো ইহতি বেছি কাস্টমাৰ পাই যাব গতিকে ডিমান্ড কাৰ্ভডাল এনেকুৱা হ'ব এই পাৰ্টটো হৈ গলগে ভেৰি ইলাস্টিক ডিমান্ড তোমালকে ইকোনমিক্সৰ ভাষাত লিখিবলৈ ভেৰি ইলাস্টিক ডিমান্ড কাৰণ দামটো বঢ়াই দিয়াৰ লগে লগে বহুত চেঞ্জেস আহি যাব সেলছত কিন্তু দামটো বঢ়াই দিয়াৰ লগে লগে বহুত চেঞ্জেস আহি যাব ইন দা নেগেটিভ ডাইৰেকশন বা দামটো কমাই দিলে কিন্তু সেই চেঞ্জেসটো নাহে বহুত ডিমান্ডটো ইনইলাস্টিক হয় সেই কাৰণে ইয়াৰ এটা কিং থাকে আৰু এইটো থিওৰিকে কোৱা হয় কিং ডিমান্ড কাৰ্ভ থিওৰি ঠিক আছে কিমান মিনিটৰ ভিডিও 4 মিনিটৰ ভিডিও এইখিনি কথাকে ভালকে লিখি দিলে কিং ডিমান্ড কাৰ্ভ ফিনিশ সো বাই বাই